মিষ্টাৰ বিটুৱে সঁচাকৈ দৃষ্টিহীন লোকক প্ৰবঞ্চনা কৰিছে নেকি? গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, এতিয়া ছ'চিয়েল মিডিয়াত অকল মিষ্টাৰ বিটুৰ প্ৰসংগ। মিষ্টাৰ বিটুৱে প্ৰবঞ্চনা কৰিছে, মিষ্টাৰ বিটুৱে দৃষ্টিহীন লোকক প্ৰবঞ্চনা কৰিছে, দৃষ্টিহীন লোকক লৈ পেলাই টকা ঘটিছে, মিষ্টাৰ বিটুৱে ভিউজ আহিবৰ কাৰণে ভিডিঅ' বনাইছে। মাত্ৰ মিষ্টাৰ বিটুক অভিযোগ দি পালে দোষী সাব্যস্ত কৰিবৰ কাৰণে এছাম ইউটিউবাৰে যিকোনো ভিডিঅ' বনাই পেলাই ছ'চিয়েল মিডিয়াত এৰি আছে। মাত্ৰ তেওঁলোকৰ এটাই উদ্দেশ্য, কেনেকৈ মিষ্টাৰ বিটুক প্ৰবঞ্চক বনাব পাৰি, কেনেকৈ দোষী সাব্যস্ত কৰিব পাৰি। মিষ্টাৰ বিটুৱে দৃষ্টিহীন লোকৰ বাবে এখন আশ্ৰম গঢ়িলে, নিজৰ মাটি দান কৰি পালে, নিজৰ সময় নষ্ট কৰি, নিজৰ সময় নিজক সেই দৃষ্টিহীন লোকৰ বাবে উচৰ্গা কৰি পালে, নিজৰ প্ৰতিটো সময় তেওঁলোকক দি পালে, প্ৰত্যেক দিনাখনে সংগীত যাত্ৰা কৰি কৰি টকা মানে কালেকশ্যন কৰি পালে এখন দৃষ্টিহীন আশ্ৰম গঢ় দিলে। তাত মিষ্টাৰ বিটুৰ দুখ ক'ত? মই সেইটোৱে বুজি পোৱা নাই যে তাত মিষ্টাৰ বিটুৰ দুখ ক'ত। আজি পৰিস্থিতিত একথা মাটি, এহাত মাটি বাবে মানুহে যুঁজ লাগে, কাজিয়া লাগে। সেই সময়ত এজন ব্যক্তিয়ে, মিষ্টাৰ বিটুৱে নিজৰ মাটি দান কৰি পালে এখন দৃষ্টিহীন আশ্ৰম গঢ় দিলে। তাত মিষ্টাৰ বিটুৰ দুখ ক'ত? মিষ্টাৰ বিটুৱে ভিউজ আহিবৰ কাৰণে ভিডিঅ' বনায়। মিষ্টাৰ বিটুৱে যে এই ভিডিঅ' বনাই দেখুৱায় সেইটো বোলে তেওঁ ভিউজ আহিবৰ কাৰণে তেওঁ ভিডিঅ' বনায়। তো বন্ধুসকল, এটা মহান উদ্দেশ্যৰে, এটা মহান মনোভাৱেৰে যদি এটা ভিডিঅ' বনায়, তাত ভুল ক'ত? পথৰ দাঁতিত এগৰাকী বৃদ্ধা পৰি আছে। সেই বৃদ্ধাগৰাকীক লক্ষ্য কৰিলে, দেখা পালে মিষ্টাৰ বিটুৱে আৰু এটা ভিডিঅ' বনালে, আৰু ভিডিঅ' বনাই পেলাই সেইটো ছ'চিয়েল মিডিয়াত এৰিলে। এৰাৰ কাৰণে মিষ্টাৰ বিটু দোষী হ'ল। তাত দুখ ক'ত? মিষ্টাৰ বিটুৰ দুখ ক'ত? এগৰাকী বৃদ্ধা পথৰ দাঁতিত পৰি আছে, তেওঁক ভিডিঅ' বনালে, বনাই পেলাই ছ'চিয়েল মিডিয়াত এৰি দিলে। তেওঁ যিমান পাৰিলে তেওঁক কিবা এটা সহায় কৰিলে, আৰু সেই ভিডিঅ'টো এৰাৰ বিনিময়ত বহুজনৰ চকু পৰিলে, বহুজনে গম পালে যে এনেকুৱা এগৰাকী বৃদ্ধা ৰাস্তা দাঁতিত পৰি আছে। তো বহুত এনেকুৱা হৃদয়বান লোক আছে যি সহায় কৰিব বিচাৰে, মানুহক সহায় কৰিব বিচাৰে, মাত্ৰ তেওঁলোকে গম নাপায় ক'ত কোন আছে। গতিকে এটা ভিডিঅ'ৰ মাধ্যমেৰে যেতিয়া গম পাই যায় যে আমুকত ৰাস্তা দাঁতিত এগৰাকী বৃদ্ধা পৰি আছে, তেতিয়া বহু কেইজন ওলাই আহিব সেই বৃদ্ধাগৰাকীক সহায় কৰিবৰ কাৰণে। সেই বৃদ্ধাগৰাকী মিষ্টাৰ বিটুৰ এটা ভিডিঅ'ৰ বাবে সেই বৃদ্ধাগৰাকীয়ে পোহৰৰ পথ দেখা পালে, এটা পোহৰ দেখা পালে। তো তাত মিষ্টাৰ বিটুৰ ভুল ক'ত? মিষ্টাৰ বিটুৱে কোনোবা এজন বেমাৰী, কোনোবা এজন ৰোগী যি আশ্ৰয়হীন, ৰোগত আক্ৰান্ত হৈ আছে, কিন্তু চিকিৎসা কৰিবৰ কাৰণে তেওঁৰ হাতত টকা নাই, কিন্তু মিষ্টাৰ বিটুৱে সেই সময়ত তাত গৈ পাইছেগৈ, তেওঁক ভিডিঅ' কৰিছে, ভিডিঅ' কৰি পেলাই ছ'চিয়েল মিডিয়াত এৰিছে, আৰু সেই এৰাৰ বাবদ বহুজনে দেখা পাব, বহুজনে সেই ৰোগীজনক সহায়ৰ হাত আগবঢ়াব। তাত মিষ্টাৰ বিটুৰ ভুল ক'ত? এটা মহান উদ্দেশ্যৰে যদি এটা ভিডিঅ' বনোৱা হয় নহয় বন্ধুসকল, তাত ভুল ক'ত থাকে মই সেইটো বুজি নাপাওঁ। কোনোবা এজন অসহায়, আশ্ৰয়হীন, তেওঁৰ ভিডিঅ' বনাইছে, ভিডিঅ' বনাই পেলাই ছ'চিয়েল মিডিয়াত এৰিছে। এৰাৰ বাবদ বহুজনে দেখা পাব, বহুজনে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিব। তাত ভুল ক'ত? মিষ্টাৰ বিটুৱে যেনিবা ভিডিঅ' নবনাই পেলাই সেই মানুহজনক কিবা এটা সহায় কৰি থৈ আহিলে। তেওঁ এবাৰ সহায় কৰিলে, দুবাৰ সহায় কৰিলে, তিনিবাৰলৈকে সহায় কৰিব পাৰিব। তাৰপিছত এজন মানুহক বাৰে বাৰে সহায়টো ময়ো কৰিব নোৱাৰিম বা কোনো কৰিব নোৱাৰিব, হয়নে? তেনেকুৱা এটা উপাৰ্জন থাকিব লাগিব, এটা ভাল অৰ্থ থাকিব লাগিব, তেতিয়াহে বাৰে বাৰে নিজৰ দায়িত্বত কাকো নেদেখুৱাকৈ সেই মানুহজনৰ দায়িত্ব ল'ব পাৰি। কিন্তু সমাজৰ বহুত তেনেকুৱা দৰিদ্ৰ দুখীয়া মানুহ পৰি আছে, বহু তেনেকুৱা আশ্ৰয়হীন মানুহ পৰি আছে, বহু এনে ৰোগী আছে যি ৰোগত আক্ৰান্ত হৈ আছে, চিকিৎসা কৰিব পৰা নাই। সেই সকলোকে এজন বহুত কোটিপতি, কৰোড়পতি মানুহেও দায়িত্ব ল'ব নোৱাৰে।
তো সেই মানুহখিনিক ভিডিঅ' বনাই পেলাই যদি দেখুওৱা হয় তেতিয়াহ'লে বহুজনৰ সহায় হাত আগবাঢ়ে, বহুতে সহায় কৰিব বিচাৰে। আৰু যেতিয়া বহুতে সহায় কৰিব তেতিয়া সেই মানুহজনে সুস্থ হৈ আহিব বা আশ্ৰয়হীন মানুহজনে আশ্ৰয় পাব। তাত ভুল ক'ত ভিডিঅ' বনোৱা? বন্ধুসকল, এজন আশ্ৰয়হীন বা এজন ৰোগীৰ বা কোনোবা দৃষ্টিহীন লোকৰ ভিডিঅ' বনাই পেলাই ছ'চিয়েল মিডিয়াত এৰাটো ভুল নে কাৰোবাৰ সমালোচনা কৰি, কাৰোবাৰ বদনাম কৰি, কাৰোবাৰ নিন্দা কৰি, কাৰোবাৰ কাৰ কি দুখ হৈছে, কাৰোবাৰ কি হৈছে, কোনে কি খাইছে, সেইবিলাক ভিডিঅ' বনোৱাটো ভাল? কোনটো ভাল আপোনালোকে নিজে চিন্তা কৰক। সেইসকল ইউটিউবাৰে যে কৈ আছে বাৰে বাৰে যে মিষ্টাৰ বিটুৱে ভিউজ আনিবৰ কাৰণে ভিডিঅ' বনাই আছে, আপোনালোকে কি কৰি আছে? তেওঁলোকে কি কৰি আছে? তেওঁলোকেওতো ভিডিঅ' বনাই আছে, তেওঁলোকেতো ভিডিঅ'ৰ মাধ্যমেৰে সেই কথাটো কৈছে। তো সেই কথাটো ক'বৰ কাৰণে, আনৰ সমালোচনা কৰিবৰ কাৰণে ভিডিঅ' বনোৱাটো ভাল। আৰু কোনোবা এজন বৃদ্ধা ৰাস্তা দাঁতিত পৰি আছে, সেই ভিডিঅ'টো বনাই দিয়াৰ বাবে মিষ্টাৰ বিটু দোষী হৈ পৰিলে, তেওঁ জগৰীয়া হৈ পৰিলে। তাত ভুল ক'ত? মিষ্টাৰ বিটুৰ তাত ভুল ক'ত? সেই দৃষ্টিহীন লোকসকল, যি দৃষ্টিহীন লোকসকলৰ বাবে এটা আশ্ৰম গঢ়াৰ মন মেলিলে মিষ্টাৰ বিটুৱে, সেই দৃষ্টিহীন লোকসকল এদিন আহিছিলে মিষ্টাৰ বিটুৰ দৰৱৰ দোকানলৈ। সেই ভিডিঅ' মই সুন্দৰকৈ চাইছিলোঁ। আৰু তেওঁলোকক তেতিয়া সুধিছিলে যে আপোনালোক ক'ত আছে, ক'ৰ পৰা আহে? তেওঁলোকক ভগৱানৰ আখ্যা দিছিলে মিষ্টাৰ বিটুৱে, যে আজি মোৰ ওচৰত 3জন ভগৱান আহিছে, সেই বুলি মিষ্টাৰ বিটুৱে ভিডিঅ' বনাইছিলে। তাৰপিছত তেওঁলোকক সুধিছিলে, আৰু তেতিয়া সুধিছিলে যে আপোনালোকৰ ভোক লাগিছে নেকি, আপোনালোকে কিবা খালেনে? আৰু মিষ্টাৰ বিটুৱে সেই তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰিছিলে। আৰু সেই তাতে আছিলে সেই দীপক হাজৰিকা বোলা সেই যিজন অন্ধ লোক, সেই যিজন দৃষ্টিহীন লোক, যিজনে এতিয়া মিষ্টাৰ বিটুৰ বিৰুদ্ধে অভিযোগ আনি আছে, সেইজনো তাতে উপস্থিত আছিলে। আৰু সেইজনকো মিষ্টাৰ বিটুৱে ভগৱান আখ্যা দিছিলে। আৰু তেওঁলোকৰ দুখ দেখা পালে, কষ্ট দেখা পালে যে তেওঁলোকে ভিক্ষা মাঙি মাঙি ঘূৰি ফুৰিছে। আৰু সেই চিন্তা কৰি পেলাই মিষ্টাৰ বিটু বকিয়াললৈ, যোনটো আশ্ৰম হয় বুলি কৈছে, সেই আশ্ৰমলৈ গ'ল। গৈ পেলাই দেখা পালে যে তেওঁলোক বহুত বেয়া অৱস্থাত আছিলে। আৰু তেতিয়াই চিন্তা কৰিলে মিষ্টাৰ বিটুৱে যে এখন আশ্ৰম হ'ব লাগে, এখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম হ'ব লাগে। আৰু সেই চিন্তা কৰি পেলাই মিষ্টাৰ বিটুৱে নিজৰ মাটি দান কৰি পেলাই, নিজক উচৰ্গা কৰি পেলাই সেই দৃষ্টিহীন আশ্ৰমখন খুলিলে। তাত মিষ্টাৰ বিটুৰ ভুল ক'ত? তাৰপিছত সেই তথাকথিত যিখিনি ইউটিউবাৰ, সেইসকলে অভিযোগ আনিছে যে মিষ্টাৰ বিটুৱে সেই যোনজন দৃষ্টিহীন লোক, দীপক হাজৰিকা নে কি বকিয়ালত যিকেইজন আছে, সেইকেইজনক হেনো পিষ্টলৰ ভাবুকি দিছিলে। যদি তেওঁলোকক প্ৰকৃততে পিষ্টলৰ ভাবুকি মিষ্টাৰ বিটুৱে দিছিলে, সেই সময়তে তেওঁলোকে ওচৰৰ গাঁৱৰ ৰাইজক কিয় নজনালে? কিয় অৱগত নকৰিলে যে মোক এজন ব্যক্তিয়ে আহি পেলাই পিষ্টলৰ ভাবুকি দিছে, আমাক মৃত্যুৰ ভাবুকি দিছে? পিষ্টলৰ ভাবুকি দিয়া মানে মৃত্যুৰ ভাবুকি দিয়া, হয়নে? পিষ্টলৰ মানে অস্ত্ৰ, মৰাণ অস্ত্ৰৰ আইন এখন আছে, যিখন আইন বহুত ডাঙৰ আইন। সেই আইনৰ অধীনত এজন মানুহৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে। তো সেই তেনেকুৱা মৰাণ অস্ত্ৰৰ কথা উল্লেখ কৰিছে সেই তথাকথিত ইউটিউবাৰ কেইগৰাকীয়ে। তো এই যে মৰাণ অস্ত্ৰৰ কথা আহিলে, মৰাণ অস্ত্ৰক যদি তেওঁ পিষ্টলেৰে ভাবুকি দিছিলে, মিষ্টাৰ বিটুৱে পিষ্টলেৰে ভাবুকি দিছিলে, তেতিয়াহ'লে তেওঁলোকে প্ৰথম গাঁৱৰ ৰাইজক জনাব লাগিছিলে। যোনখন গাঁও আছে সেই গাঁৱৰ ৰাইজক জনাব লাগিছিলে। বা সেই গাঁওখনৰ এজন গাঁওবুঢ়া থাকে, হয়নে? গাঁও প্ৰধান থাকে। সেই গাঁও প্ৰধানক তেওঁলোকে কিয় নজনালে? কিয় তেওঁলোকে তাত গৈ পেলাই নজনালে যে আমাক এনেকৈ এজন মানুহে আহি পেলাই পিষ্টলৰ ভাবুকি দিছিলে? সেই সময়তে কিয় নজনালে? তেতিয়া গাঁও প্ৰধানে যদি গম পালেহেঁতেন, গাঁও প্ৰধানে আইনৰ আশ্ৰয় ল'লেহেঁতেন, পুলিচৰ আশ্ৰয় ল'লেহেঁতেন। তেতিয়া কিয় নজনালে? এতিয়া যে কৈছে আঠখিলীয়া নামঘৰত শপত খাব লাগিব, শপতৰ মূল্য নহয় বন্ধুসকল, শপতৰ কথা ইয়াত উল্লেখ নাহে। মিষ্টাৰ বিটুৱে যদি ভুল কৰিছে, আপোনালোকৰ ওচৰত যদি এভিডেন্স আছে, আপোনালোকৰ ওচৰত যদি তথ্য আছে, তেতিয়াহ'লে আপোনালোকে
প্ৰশাসনৰ ওচৰত যোৱা নাই কিয়? আইনৰ সহায় লোৱা নাই কিয়? আপোনালোকে গাঁও প্ৰধানক কিয় নজনালে? আপোনালোকে ওচৰত থকা গাঁওবাসীক কিয় নজনালে যে আমুক মানুহজন আহিছে? যোন সময়ত গৈছিলে সেই সময়তে চিঞৰ বাখৰ কিয় নকৰিলে যে আমাক এয়া পিষ্টলৰ ভাবুকি দিবলৈ আহিছে বুলি? এই বহুত যেতিয়া আশ্ৰমখন গঢ়ি তোলাৰ পিছত মিষ্টাৰ বিটু অসমবাসীৰ মাজত জনাজাত হোৱাৰ পিছত এই প্ৰসংগটো কিয় আনিছে? আৰু যিসকল ইউটিউবাৰে তাত গৈ পেলাই সাংবাদিকৰ দৰে মানে বাতৰি যুগুতোৱাত লাগিছে, সেইসকলক মই প্ৰশ্ন কৰিছোঁ, যদি আপোনালোকক তেওঁলোকে মাতিছিলে আৰু আপোনালোকক যদি অভিযোগ দিছিলে যে তেওঁ পিষ্টলৰ ভাবুকি দিছে, অস্ত্ৰৰ ভাবুকি দিছে, তেতিয়াহ'লে আপোনালোকৰ দায়িত্ব নাছিলেনে যে আপোনালোকে প্ৰশাসনক জনাব লাগে? আপোনালোকৰ দায়িত্ব ক'ত গ'ল? আপোনালোক যদি দায়িত্ববোধ হয় আৰু সেই সকল লোকৰ বিষয়ে আপোনালোকে চিন্তা কৰি গৈছে, আপোনালোকে ভিউজ পাবৰ কাৰণে ভিডিঅ' বনাবলৈ যোৱা নাই, তেওঁলোকৰ চিম্পেথিৰ বাবে, তেওঁলোকক ভাল মনোভাৱেৰে তেওঁলোকৰ ভিডিঅ' বনাবলৈ গৈছে, তেতিয়াহ'লে আপোনালোকে তেওঁলোকৰ ভাল কিয় চিন্তা নকৰিলে? তেওঁলোকৰ যদি আপোনালোকে ভাল চিন্তা কৰিছিলে, তেতিয়াহ'লে আপোনালোকে তেওঁলোকক লৈ পেলাই প্ৰশাসনৰ ওচৰত কিয় নগ'লে? আৰক্ষীৰ ওচৰলৈ কিয় নগ'লে যে এইজন মানুহে পিষ্টলৰ ভাবুকি দিছে? আপোনালোকে আইনৰ ওচৰত গৈ পেলাই এজেহাৰ কিয় নিদিলে? আপোনালোকে যে ছ'চিয়েল মিডিয়াত আমুকক জগৰীয়া কৰি আছে, তামুকক জগৰীয়া কৰিছে, সমগ্ৰ অসমবাসী ৰাইজক আপোনালোকে অপমান কৰিছে যে মিষ্টাৰ বিটুৰ পকৰ চেলেকা বুলি। আৰু সমগ্ৰ অসমবাসী ৰাইজক মোৰ এটাই অনুৰোধ, এই ভিডিঅ'ৰ মাধ্যমেৰে মোৰ এটাই অনুৰোধ যে এইসকলৰ বিৰুদ্ধে আপোনালোকে জাগিব লাগিব, এইসকলৰ বিৰুদ্ধে আপোনালোকে এজেহাৰ দিব লাগিব, কাৰণ এইসকল লোকে সমগ্ৰ অসমবাসী ৰাইজক অপমান কৰিছে, অপমানসূচক মন্তব্য কৰিছে। তেওঁলোকে মিষ্টাৰ বিটুৰ পকৰ চেলেকা বুলি কৈছে। এইটো সহজ কথা, সাধাৰণ কথা কোৱা নাই, কাৰণ মিষ্টাৰ বিটুক এজন দুজন মানুহে ভাল নাপায়, সমগ্ৰ অসমৰ ৰাইজে ভাল পায়। এইটো কথা সমগ্ৰ অসমৰ ৰাইজক কৈছে। তো যদি অসমৰ ৰাইজক কৈছে, তেতিয়াহ'লে এইকেইজন ইউটিউবাৰৰ বিৰুদ্ধে সমগ্ৰ অসমৰ ৰাইজে ওলাই আহিব লাগে। মই ভাবোঁ সমগ্ৰ ৰাইজে ওলাই আহিব লাগে। এইটো মিষ্টাৰ বিটুৰ কেছ নহয়, এতিয়া সমগ্ৰ অসমবাসীৰ কেছ। কোনোবা এজনে ভিডিঅ' বনাই আছে, কোনোবা এজনে কি কৰি আছে, তাক লৈ পেলাই সমালোচনা কৰাটো আপোনালোকৰ বাবে ভাল, আৰু যিজনে মহান উদ্দেশ্য লৈ পেলাই কিবা এটা কাম কৰি আছে সেইটো বেয়া, আপোনালোকৰ বাবে বেয়া। যদি প্ৰকৃততে মিষ্টাৰ বিটুৱে প্ৰবঞ্চনা কৰিছে, মই কাৰো পক্ষে নাযাওঁ, কিন্তু মই এজন সৎ মানুহ, এজন ভাল মানুহৰ হৈ সদায় মাত মাতিম। যদি মিষ্টাৰ বিটুৱে ভুল কৰিছে, যদি মিষ্টাৰ বিটুৰ ভুল, তেতিয়াহ'লে আপোনালোকৰ আৰু এটা দায়িত্ব আছিলে যে আপোনালোকে সেইসকল মানুহক লৈ আহিব লাগিছিলে মিষ্টাৰ বিটুৰ ওচৰলৈ, আৰু সমূহ ৰাজ্যৰ সন্মুখত মিষ্টাৰ বিটুক প্ৰশ্ন কৰিব লাগিছিলে। তেওঁলোকৰ সন্মুখত বহুৱাই পেলাই আপোনালোকে প্ৰশ্ন কৰিব লাগিছিলে। আপোনালোকে একপক্ষীয় হিচাপে তেওঁলোকৰ ভিডিঅ' বনাইছে, এৰিছে, আৰু এজনটো আছে কি বক্সাৰ নে কি, তেওঁ মানে নিজকে বক্সাৰ বুলি ভাবে নে কি নাজানো, সেইজনে সেইদিনাখন উপলঙা সূচক মানে বাক্য দিছে যে মিষ্টাৰ বিটুৱে আমক কৰিলে। এই মিষ্টাৰ বিটু ভাল, মিষ্টাৰ বিটু ভিডিঅ' বনায়, আৰু তুমি কি কৰা? তুমিতো বেলেগৰ ভিডিঅ' বনাই বেলেগৰ সমালোচনা কৰি পেলাই ভিডিঅ' বনাই মানে ভিউজ আনি আছা ন? নিজে ভাল কাম কৰাচোন। আনৰ সমালোচনা কৰাতকৈ ভাল নিজৰ দক্ষতাৰে, নিজৰ প্ৰতিভাৰে ভালকৈ ভিডিঅ' বনাই পেলাই এৰা। সাংবাদিকৰ কাম কিয় কৰিব লৈছে? এতিয়া দেখিছোঁ সাংবাদিকৰ কোনো মূল্যই নাই, সাংবাদিকৰ কোনো অৰ্থই নাই। ইউটিউবাৰে এতিয়া বাতৰি যুগুতাব আৰম্ভ কৰিছে। এইবিলাকৰ বাবে আচলতে সাংবাদিকৰ লাইচেঞ্চ লাগে, কিন্তু বিনা লাইচেঞ্চত, বিনা কোনো সাংবাদিকতাৰ নলেজ নোহোৱাকৈ তেওঁলোকে কেনেকৈ এইবিলাক বাতৰি দৰে নিউজৰ দৰে ইউটিউবত চেনেলত বা ফেচবুকত এৰি আছে, মই সেইটো বুজি পোৱা নাই। মই সেই সাংবাদিকসকলকো মই আপোনালোকক অনুৰোধ জনাওঁ যে এনেকুৱা ধৰণৰ ইউটিউবৰ বিৰুদ্ধে আপোনালোকেও মাতক,
কাৰণ আপোনালোকৰ এইটো জীৱিকাৰ পথ আপোনাৰ সাংবাদিক বুলি ক'লে চতুৰ্থ স্তম্ভ হয়নে বহুত ডাঙৰ বস্তু আৰু সেই বস্তুবিলাক অকল সাংবাদিকেহে কৰিব পাৰে আজি যদি সেইটো মিষ্টাৰ বিটুৱে কিবা ভুল কৰিছে কিবা হেৰি কৰিছে সেইটো সাংবাদিকে চোৱা আৱশ্যক কিন্তু সাংবাদিকৰ কাম সেই তেওঁলোকে কৰাৰ অধিকাৰ ক'ত পালে গতিকে বন্ধুসকল বেয়া নাপাব অকমান ভিডিঅ' বনালো কাৰণ এজন ভাল মানুহৰ বিষয়ে যদি বাৰে বাৰে বেয়াকে ভিডিঅ' বনাই থাকে তেতিয়াহ'লে আমাৰো মন যায় আৰু প্ৰত্যেক অসমীয়া মানুহৰ প্ৰত্যেক অসমীয়া জাতিৰ এইটো দায়িত্ব যে এজন ভাল মানুহৰ ভাল কৰ্মক সদায় জীয়াই ৰাখিব লাগে আজি মিষ্টাৰ বিটুৰ ভাল কৰ্মক ভাল আদৰ্শক সদায় যদি জীয়াই ৰাখিবলৈ হয় তেতিয়াহ'লে আমি সকলোৱে মাত মাতিব লাগিব কাৰণ মিষ্টাৰ বিটুৰ দৰে বা সময় গগৈৰ দৰে বহুত কম মানুহ এনেকুৱা আছে যি আশ্ৰয়হীন বা যি অসহায় যি ৰোগী হয় তেওঁলোকক সহায় কৰিবৰ কাৰণে ওলাই আহে আজি তেওঁলোকে সাহস কৰি পেলাই ওলাই আহিছে গতিকে তেওঁলোকৰ সাহসক আমি সন্মান জনাই পেলাই তেওঁলোকক সহযোগিতা কৰিব লাগে আমি তেওঁলোকৰ হৈ পেলাই আমি মাত মতাৰ আৱশ্যক তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তুলৈ আহি আছোঁ